আজি আহিছোঁ এক বিশেষ ঠাইত গুৱাহাটীৰে আৰু গুৱাহাটীৰ এই বিশেষ ঠাইত মোৰ লগত আছে আজি এগৰাকী বিশেষ ছাত্ৰী বিশেষ বুলি এইটো কাৰণে কৈছোঁ মই সৰুতে বেয়া পোৱা দুটা ছাবজেক্ট মেথছ আৰু এডভান্স মেথছ এই দুটা ছাবজেক্টতে এই ছাত্ৰীগৰাকীয়ে অসমৰ ভিতৰতে হায়েষ্ট নম্বৰ পাইছে আৰু বহুতেই পাইছে তাৰ ভিতৰত অন্যতম এগৰাকী 100ৰ ভিতৰত 100 পাইছে তোমাৰ নামটো এবাৰ ক'বা নেকি মোৰ নাম দেৱজিনী সৰকাৰ তুমি মেথছ আৰু এডভান্স দুইটা ছাবজেক্টতে 100ৰ ভিতৰত 100 পাইছা কেনেকৈ মেথছক কিমান ভাল কেনেকৈ পালা সেইটোত বিশেষ একো নাই সদায় মানে কনসিস্টেন্সিটো বহুত মেটাৰ কৰে এক্সামৰ আগদিনা পঢ়াতকৈ বেছি গোটেই বছৰটো যদি অলপ টাইম মানে বেছি নহয় আধা ঘণ্টা বা 1 ঘণ্টা যদি এইটো ছাবজেক্টক দিয়া হয় সেইটোত বহুত ভাল নম্বৰ পাব পাৰি ইমান টান এটা বস্তু নহয় এইটো মই নাজানো মোৰ নিচিনা বহুতে হয়তো মেথছক বহুত বেয়া পাওঁ এডভান্সকতো আৰু ক'বই নালাগে ইয়াৰ ভিতৰতে এনেকুৱা এটা টিপছ কোৱা যোন তুমি ক'লাই সদায় কৰিব লাগে বুলি পালে তথাপিও মানে তাৰ ভিতৰত যিসকলে বেয়া পায় সদায় প্ৰেক্টিছটো কেনেকৈ কৰিব 5 মিনিট 10 মিনিট বা 1 ঘণ্টা কেনেকৈ কৰিছিলা তুমি মই ক'ম মেথছটো এটা বহুত ইণ্টাৰেষ্টিং এটা ছাবজেক্ট সেইটো মানে ভাল বস্তু এটাকে এইটোলৈ বেছি পঢ়িব নালাগে বা বেছি মুখস্থ মাৰিব নালাগে তো মই চবকে সেইটোৱে ক'ম যে মেথছটো পঢ়িবলৈ মানে যাতে নিজৰ ছাৰাউণ্ডিঙৰ লগত ৰিলেট কৰি পঢ়ে যেনেকৈ কিবা এডিশ্যন হওক বা ছাবষ্ট্ৰেকশ্যন হওক এনে কপিত পেন দি কৰাতকৈ কিবা এটা বস্তু লৈ কৰা মানে যিটো বস্তু যাতে ছাৰাউণ্ডিঙক লৈ পেলাই যদি ৰিলেট কৰি কৰিব পাৰে তেতিয়াহ'লে এইটো বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট হৈ যায় সেইটোৱে ইণ্টাৰেষ্টিং ছাবজেক্ট যাৰ কাৰ কি আছে মই নাজানো কিন্তু দেৱযানীৰ মেথছটো বহুত এটা ইণ্টাৰেষ্টিং ছাবজেক্ট এতিয়া তুমি মানে অলপ বেলেগ ফালে আহোঁ তোমাৰ ঘৰত কোন কোন আছে মই একচুৱেলি জইণ্ট ফেমিলিত থাকোঁ তো মোৰ ঘৰত টোটেল 16 মেম্বাৰ্ছ আছে 16 মেম্বাৰ্ছ অঁ 16 মই মোৰ মা দেউতা মোৰ 4জন জেঠা জেঠী আৰু ভাইটি ভণ্টি মানে ঘৰতে একচুৱেলি নাম্বাৰিংটো আহিয়ে যায় আৰু হয়তো জইণ্ট ফেমিলি মানুহখিনিয়ে জানিব মেথছত বেছি ভালকৈ পাৰিব হয়তো মই ধেমালিহে কৰিছোঁ দেই মানে হয় যি হওক বহুত মিলা প্ৰীতিৰে এওঁলোক থাকে মই আজি আহি পেলাই গম পাইছোঁ বহুত তেওঁলোকৰ আদৰ যি হওক তোমাৰ ফেভাৰেট এক্টৰ কোন মোৰ ফেভাৰেট এক্টৰ ক'বলৈ গ'লে শ্বাহৰুখ খান বাহ যি হওক আৰু কি কৰি ভাল পোৱা তুমি এনে পঢ়াৰ বাহিৰে মই ড্ৰয়িং কৰি ভাল পাওঁ আৰু কিবা যেনে আৰ্ট এণ্ড ক্ৰাফ্টছত মানে মেইনলি মোৰ হেৰি আছে কোন স্কুলত পঢ়িছিলা তুমি মই ডন বস্কো স্কুল চনাইখোলত পঢ়িছিলোঁ তাতে তোমাৰ মেথছ বা এডভান্স মেথছ কেইজনেই পঢ়াইছিলে নে বেলেগ বেলেগ টিচাৰ নাই বেলেগ বেলেগ টিচাৰ কোন আছে টিচাৰ মেথছ পঢ়াইছিলে ছাৰ প্ৰভাতে আৰু এডভান্স মেথছ পঢ়াইছিলে ছাৰ ঠাকুৰে স্কুলৰ যোনখিনি শিক্ষা মেথছৰ সেইখিনি তুমি তোমাৰ বাবে ছাফিচিয়েণ্ট বুলি ভাবা নে তুমি লগত টিউশ্যনো ল'ব লগা হৈছিল লগত টিউশ্যন মই লৈছিলোঁ নিজৰ এক্সট্ৰা গাইডৰ কাৰণে কিন্তু স্কুলৰ পৰা যিমানখিনি গাইড দিয়ে আৰু মানে সেইখিনি বহুতে ক'ব পাৰি মানে ছাৰে আমাক সদায় কিবা এটা চেপ্টাৰ পঢ়োৱা হ'লে তেতিয়া কৈ দিয়ে আৰু এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় বা ছাবজেক্টছবোৰ মানে কেনেকৈ জল্দি কৰিব পাৰি যিহেতু এতিয়া MCQ আছে তো টাইম কেনেকৈ কম টাইমত কৰিব পাৰি সেইখিনিও ছাৰে বহুত হেল্প কৰিছিল তথাপিও মানে মই নিজৰ অলপ কনভিনিয়েঞ্চৰ কাৰণে বেলেগকৈও লৈছিলোঁ মানে ঘৰতে আহিছিল নে গৈ পেলাই নাই মই গৈ পেলাই কৰিছিলোঁ ভূপেন শৰ্মা ছাৰৰ তাত যি হওক দাপোন পঢ়িছিলা নে কেতিয়াবা হয় দাপোন পঢ়িছিলোঁ মানে মোৰ অসমীয়া টিচাৰে মোক আগতেই কৈছিলে যে 10ত উঠিলে তুমি দাপোনখন পঢ়িবা তো সেইটো পঢ়ি পেলাই মোৰ সঁচাই মই বহুত উপকৃত হৈছিলোঁ কোন বস্তুখিনি কেনেকৈ লিখিলে মাৰ্কছ পাব পাৰি সেইটো দাপোনৰ পৰা পঢ়ি পেলাই বহুত জানিব পাৰিছিলোঁ আৰু তোমাৰ যোনখিনি জুনিয়ৰ আছে স্কুলৰে হওক বা গোটেই অসমৰে হওক কি ক'ব বিচাৰা দাপোনখন কেনেকৈ পঢ়িবৰ দৰকাৰ মই ক'ম যে সকলোৱে দাপোনখন ল'ব পাৰে মানে লোৱাটো উচিত বুলিয়ে মই ক'ব পাৰোঁ কাৰণ এইটোত বেলেগ বেলেগ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ লিখিছিলে কি টেকনিকেলি লিখিলে মাৰ্কছ পাব পাৰি সেইটো সেই কিতাপখন পঢ়িলে গম পাব পাৰি আৰু তো মাৰ্কছ যদি আমি হেৰি কৰিব বিচাৰোঁ তো এই দাপোনখন বহুতে হেল্প কৰিব পাৰে চবকে আকৌ তুমি ড্ৰয়িং কৰি ভাল পাওঁ বুলি মোক কৈছিলা ড্ৰয়িং ক'লৈকে কেনেকৈ ক'ত শিকা তুমি
ড্ৰয়িং আমাৰ ইয়াতে শিকাইছিলে, ঘৰৰ ওচৰতে মেমে শিকাইছিলে। তো মোৰ যোৱা বছৰ শেষ হ'ল, 5th ইয়াৰ শেষ হ'ল। পেইণ্টিং কৰা, অইল পেইণ্টিং, স্কেচ পেইণ্টিং কেনেকুৱা কৰা? মই বেচিকেলি অইল পেইণ্টিং কৰোঁ আৰু পৰ্ট্ৰেটছ কৰোঁ। আল্পনা? আল্পনাটো থাকে, এনে ঘৰত থাকে এইবোৰ। যি হওক, ড্ৰয়িং মোৰ এটা ফেভাৰিট টপিক আছিল যেতিয়ালৈকে মই স্কুলত আছিলোঁ, আৰু তাৰপিছত ড্ৰয়িং কেনেকৈ খাই গ'ল নাজানো। যি হওক, আজি লগ পাই ভাল লাগিলে, আকৌ কেতিয়াবা লগ পাম। তাৰ মাজত সৰু কেইটামান কুৱেশ্যন, একদম তুমি টু দি পইণ্ট, 3জনমান মানুহৰ বিষয়ে তোমাক সুধিম, তুমি তোমাৰ মনত যি ভাৱ আহে তাকে ক'বা, কিন্তু ছুটিকৈ ক'বা। সৰ্বানন্দ সোণোৱাল। ক'বলৈ গ'লে তেওঁ এজন বিচক্ষণ নেতা আছিল আমাৰ অসমৰ। তেওঁৰ পৰা বহুত কিবা শিকিব পাৰি। তাৰপিছত নিৰ্মলা সীতাৰামন। নিৰ্মলা সীতাৰামন মোৰ নিজৰ পাৰ্চনেলি মোৰ তেওঁক বহুত ভাল লাগে। এজন লেডি হিচাপে তেওঁ যেনেকৈ ফাইনেন্স ডিপাৰ্টমেণ্টটো চাই আছে, সেইটো বহুত ডাঙৰ কথা। গৌতম আদানী। তেওঁতো বহুত ডাঙৰ এজন বিজনেছমেন। তেওঁৰ পৰাও বহুত কিবা শিকিব লগা আছে। একচুৱেলি চবৰে পৰা শিকিব পাৰি, চবৰ পাৰ্চনেলিটি বেলেগ বেলেগ। সৰু সুৰাকেতো বহুতখিনি কথা শুনিলোঁ, এতিয়া তোমাৰ মা আৰু দেউতাৰ বিষয়ে কি ক'বা? ক'বলৈ গ'লে মোৰ মা দেউতাক মই নিজৰ আইডিয়েল বুলিয়ে মানো। সৰুৰে পৰা দেখিছোঁ তেওঁলোকে কেনেকৈ কষ্ট কৰিছে, কষ্ট কৰি মোক ইমান ডাঙৰ কৰিছে, এতিয়াও কৰে। মোৰ মা দেউতা দুয়োজনে কাম কৰে, চাকৰি কৰে। তো ৰাতিপুৱা ওলাই যায়, ৰাতি আহে, কিন্তু তথাপিও যে অলপ যে টাইম দিয়ে, কি পঢ়ি আছোঁ কি নাই সেইটোলৈ চাই, সেইটো বহুত ডাঙৰ কথা। সদায় টাইম দিয়ে আৰু যি বস্তু লাগে কেতিয়াও মানা নকৰে, সদায় ছাপোৰ্ট কৰে, যিয়ে বিচাৰোঁ তাকে হেৰি কৰে। সেইটোৱে। তোমাৰ মনত থকা জীৱনৰ আটাইতকৈ হেপী মুমেণ্টটো কোৱা? আটাইতকৈ হেপী মুমেণ্ট এতিয়ালৈতো বহুতকেইটা হেপী মুমেণ্টে আছে। মনত থকা মই কওঁ মোৰ মেট্ৰিকৰ ৰিজাল্ট। আৰু দুখ লগা হ'ল মোৰ যেতিয়া আইতাক ঢুকাইছিলে। সৰুতে বদমাচি কৰিছিলানে? বহুত বেছি। কিবা এটা চিন এটা আছে দেখা হয় পাইছোঁ, হয় ক'ত হয়। পৰিছিলা? ইয়াতে আমাৰ ৱালৰ সেইফালেদি পঢ়ি গৈছিলোঁ। মই মানে ৱালৰ ওপৰেদি খোজকাঢ়ি যাই আছিলোঁ, মোক চবেই কৈছিলে নাযাবি, তথাপিও গৈছিলোঁ। তো পৰি পেলাই তাতে লাগিলে আৰু। আটাইতকৈ মনত থকা দুষ্টামি সৰুৰ? দুষ্টামিতো বহুতে কৰিছোঁ। চাইকেল লৈ যাওঁতে বাটত পৰি যাওঁ, মানুহৰ ঘৰৰ বেৰা ভাঙি দিছোঁ। তাৰপিছত ফুল চুৰ কৰিব যাওঁতে গৈ পেলাই মানুহৰ ঘৰতে পৰিলোঁ। সেইবোৰ বহুতে আছে। মানে অংকটো তেতিয়া সিমান পাক কৰি থোৱা নাছিলা? নাই। এতিয়া নিশ্চয় নপঢ়া আৰু, অঁ। কাৰণ মেথছত 100ৰ ভিতৰত 100 পোৱা বৰ সাধাৰণ কথা নহয়, আৰু টান কথাও নহয়। যিসকলে টান বুলি ভাবে, দেৱযানীৰ পৰা বহুত শিকিব লগা আছে, আৰু দাপোনত আপোনালোকে পাবই তাইৰ লিখনি। আৰু বাকী আপোনালোকে চেষ্টা কৰিব সকলোৱে। মানে মেথছটো বৰ টান ছাবজেক্টো নহয়, সহজ ছাবজেক্টো নহয়, খালি সদায় প্ৰেক্টিচটো দৰকাৰ। মুখস্থৰে অকল ৰিজাল্টহে পাব পাৰি, কিন্তু পিছলৈ আগুৱাই যাব নোৱাৰি। তাকে আজি আমি শিকিলোঁ। তোমাৰ দীৰ্ঘায়ু লগতে সুস্বাস্থ্য কামনা কৰি আগলৈ। মই এটা মেইন কথা এটা সোধা নাই, তোমাৰ এইম ইন লাইফ? মোৰ এইম ইন লাইফ হ'ল এজন চিকিৎসক হিচাপে এইটো সমাজক ছাৰ্ভ কৰা। এতিয়া তুমি লৈছা কি PCB, PCM? একচুৱেলি আমাৰ স্কুলত 4টা ছাবজেক্টে আছে PCMB, তো মই 4টাই লৈছোঁ। মানে ফেভাৰিট এতিয়াতো মেথছৰ মানুহ তুমি, সেইটোৱে। আকৌ মেডিকেল লাইনত যাম বুলি কৈছা, বায়'লজিটোও লাগিব। সেইটোৱে। যি হওক, আমি এজন চিকিৎসক হিচাপে তোমাক লগ পাম তাৰে আশাৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।